নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আমাৰ আজিৰ পৰা এদিন বা দুদিন পিছতে অৰ্থাৎ 8 তাৰিখে আমি পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ৰিজাল্ট ঘোষণা কৰিব লাগিব আৰু 20 তাৰিখে বাকী কেইটা ক্লাছৰ ৰিজাল্ট ঘোষণা কৰিব লাগিব। এই যে ৰিজাল্ট ঘোষণা কৰিম, এই ৰিজাল্ট ঘোষণা কৰাৰ পদ্ধতিটো কি হ'ব? আমাৰ বিদ্যালয়লৈকে যিখন অগ্ৰগতিৰ খতিয়ান আহিছে, এই খতিয়ানখনত উল্লেখ থকা অনুসৰি আমাৰ 90+10 অৰ্থাৎ আমাৰ যি 4টা মূল্যায়ন, এই 4টা মূল্যায়নৰ পৰা 90 নম্বৰ আৰু গুণোৎসৱৰ পৰা 10 নম্বৰ লগ কৰি 100 নম্বৰ হিচাপে আমাৰ কি কৰিব লাগে? ৰিজাল্ট ঘোষণা কৰিব লাগে। অৰ্থাৎ গুণোৎসৱৰ যি 10 নম্বৰটো আমাৰ ৰিজাল্টত যোগ কৰিব লাগিব নে নালাগে, আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। আমি দুমোজাত আছোঁ যে কি আমাৰ গুণোৎসৱৰ 10 নম্বৰটো আমি যোগ কৰিব লাগিব নে নালাগে, তাৰ সিদ্ধান্ত বা তাৰ সমাধান ইতিমধ্যে আহি গৈছে। ইতিমধ্যে অফিচিয়েল লেটাৰ প্ৰকাশ পাইছে আৰু আমাৰ হাতত সেই লেটাৰখন প্ৰকাশ পাইছে, মানে আহি পৰিছে। আমি লেটাৰখন আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে কি আমাৰ 4টা ইভালুৱেশ্যনৰ পৰা 90 নম্বৰ, 90%, 90 নম্বৰ নহয়, 90%, মই ইয়াৰ আগতে 90 নম্বৰ বুলি কৈছোঁ যদিও সেইটো শতাংশ বুলি ধৰিব আপোনালোকে। 90% নম্বৰ আৰু গুণোৎসৱৰ যিমান নম্বৰ পাইছোঁ তাৰ পৰা 10% আৰু 90% আৰু 10% যোগ কৰি 100% হিচাপে লৈ আমি ৰিজাল্টটো দিব লাগিব। আহকচোন অফিচিয়েল যিখন চিঠিখন চাবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ বাইদেউসকল, এইখন হৈছে সেই বিশেষ লেটাৰখন। এইখন অফিচ অফ দি মিছন ডাইৰেক্টৰ, অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা আহিছে আৰু ওপৰত চাওক ইম্পৰ্টেণ্ট বুলি লিখা আছে। ইয়াতে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ মহাশয় ছাৰৰ পৰা অহা চিঠিখন প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰসকললৈকে আহিছে। চিঠিখনৰ বিষয়বস্তুটো হৈছে ৰিগাৰ্ডিং ইনক্লুশ্যন অফ 10% weightage of mark in annual examination from গুণোৎসৱ। আমাৰ যি বছৰেকীয়া পৰীক্ষা তাত 10% নম্বৰ ধৰা সম্পৰ্কে ইয়াত আহিছে। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট cited above, you are aware that GOVT has already been issued notification regarding inclusion of 10% weightage of mark in the annual examination from Gunotshav evaluation. The result of Gunotshav 2024 will be declared soon. You are therefore requested to inform the school to take necessary action accordingly. গতিকে আপোনালোকে এতিয়া কি কৰিব? আপোনালোকে ৰিজাল্ট দিবৰ কাৰণে প্ৰয়োজনীয় যিখিনি প্ৰচিডিঅ'ৰ, অৰ্থাৎ আপুনি কি কৰিব লাগিব? আপোনালোকৰ যি 4টা ইভালুৱেশ্যনৰ পৰা 90% নম্বৰ যে উলিয়াব লাগিব, সেইখিনি উলিয়াই থৈ দিয়ক। গুণোৎসৱৰ ৰিজাল্ট দিব, তাৰ পৰা 10% নম্বৰটো উলিয়াব, 90%ৰ লগত যোগ কৰিব আৰু ৰিজাল্ট আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। ৰিজাল্ট আনুষ্ঠানিকভাৱে ঘোষণা কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো কথা আপোনালোকে ঠিক ঠাক কৰি থৈ দিয়ক। অৰ্থাৎ সকলো ঠিক ঠাক কৰি থৈ দিয়ক, 90% নম্বৰো উলিয়াই থৈ দিয়ক। গুণোৎসৱৰ ৰিজাল্ট ঘোষণা কৰিলে তাৰ পৰা 10% উলিয়ালে, 90ৰ লগত 10 যোগ কৰিলে আৰু ৰিজাল্ট ঘোষণা কৰিলে। গতিকে এইখন হৈছিল সেই অফিচিয়েল লেটাৰখন। পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে বিচাৰে কেনেকুৱা ধৰণে 90% নম্বৰ ওলাব লাগে, কেনেকুৱা ধৰণে 10% নম্বৰ উলিয়াব লাগে, সেইটো আমি আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।